Hello my dear students, class 11 chemistry रसायन विज्ञान फाइनल एग्जाমৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে আলোচনা কৰিম। সোৱা প্ৰথম যেটো চেপ্টাৰ দিয়া আছে ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা এটো চেপ্টাৰৰ ইম্পৰ্টেন্ট টপিক আৰু কোনবোৰ পৰীক্ষাত বেছিকৰ সম্ভাৱনা আছে এমসিকিউ কেনেকুৱা টাইপৰ আহিব তেনেকুৱা কিছুমান কনসেপ্ট আৰু কোৱেশ্চন তোমালোকৰ কাৰণে আগবঢ়াইছো। সোৱা ইয়াতে ডাইৰেক্ট তোমালোকে এটো চাবা সমহত্ব মিশ্ৰ আৰু অসমত্ব মিশ্ৰ বুলিলে কি বুজা যায় আৰু ইহতৰ উদাহৰণ এটো চাব পাৰা। ডাইৰেক্ট এটো তোমালোকে চাবা সমহত্ব মিশ্ৰ হোমোজেনিয়াস মিক্সাৰ আৰু অসমত্ব মিশ্ৰ হেটেৰোজেনিয়াস মিক্সাৰ এটো কাক বলে আৰু ইয়াৰ দুটাক উদাহৰণ চাব পাৰা আৰু এই টেবিলটো চাব পাৰা। এটো পৰীক্ষাত নাহিলেও বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয়। এটো পদাৰ্থ আমি জেনাৰেলি দুটা ভাগত ভাগ কৰিছো, এটা হল মিশ্ৰ পদাৰ্থ আৰু এটা হল বিশুদ্ধ পদাৰ্থ। মিশ্ৰ পদাৰ্থক আকৌ দুটা ভাগত ভাগ কৰা হয়, এটা হল সমহত্ব মিশ্ৰ পদাৰ্থ বা হোমোজেনিয়াস মিক্সাৰ আৰু এটা হৈছে অসমহত্ব মিশ্ৰ পদাৰ্থ বা হেটেৰোজেনিয়াস মিক্সাৰ। ওকে আৰু পিওর সাবস্টেন্স বা বিশুদ্ধ পদাৰ্থক দুটা ভাগত ভাগ কৰা হয়, এটা হৈছে মৌল এলিমেন্টস আৰু এটা হৈছে যৌগ বা কম্পাউন্ড। ওকে গতিকে এইখিনি টেবুল তোমালোকে মুখস্থ কৰিবা। তাৰ পিছত যেটো বেছিকৈ জোৰ দিব লাগিব এটো হৈছে ইয়াতে কিছুমান ইউনিট দিয়া আছে যেনেকুৱা 1 কিলোমিটাৰ 10 কিউব মিটাৰ 1 নানোমিটাৰ 10 to the power -9 মিটাৰ। এটো বহুত ইম্পৰ্টেন্ট হয় যেতিয়া নিউমেৰিকেল প্ৰবলেম অংক টাইপৰ কোৱেশ্চন সমাধান কৰিবলৈ হলে এনেকুৱা একক মনত ৰাখিব লাগিব। 1 নানোমিটাৰত কিমান মিটাৰ হয় 10 to the power -9 মিটাৰ। 1 পিকোমিটাৰত 10 to the power -12 মিটাৰ হয়। 1 কেজি 10 কিউব গ্ৰাম লিখিব পাৰো। 1 মাইক্ৰোগ্ৰাম 10 to the power -6 গ্ৰাম। 1 milligram 10 to the power -3 gram। 1 kilohertz 10 cube hertz। 1 megahertz 10 to the power 6 hertz। ওকে ইয়াৰে পৰা 1 পিকোমিটাৰ আৰু 1 নানোমিটাৰ নানোমিটাৰ আৰু পিকোমিটাৰ এটো বেছিকৈ পৰীক্ষাত দেখা যায়, অৰ্থাৎ নিউমেৰিকেল প্ৰবলেমত এইকেইটা টাৰ্ম দিয়া থাকে। নানোমিটাৰৰ পৰা আমি মিটাৰলৈ পৰিৱৰ্তন কৰিব লাগে বা মিটাৰৰ পৰা নানোমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগে। তাৰপিছত তোমালোকে যেটো বেছি ফোকাস কৰিব লাগিব মাস এণ্ড ওয়েট ভৰ আৰু ওজন। ভৰ আৰু ওজনৰ পাৰ্থক্য কি এনেকুৱা ওপৰত প্ৰশ্ন আহিব পাৰে বা ভৰ আৰু ওজন কাক বলে। ইয়াতে ভৰ আৰু ওজন দুটা ডেফিনেশন দিয়া আছে। বস্তু এটা যতেই নাথাকিলেও তাৰ ভৰ সদায় একে থাকে, কিন্তু ঠাইভেদে ওজন কি হ'ব পাৰে সলনি হ'ব পাৰে। এটো কনসেপ্ট তোমালোকে চাবা ভৰ আৰু ওজনৰ পাৰ্থক্যটো কি। সো তাৰ পিছত কিছুমান একক আছে, একক বুলি আমি জানিব লাগে যেনেকুৱা ঘনত্বৰ একক। ঘনত্বৰ একক এমসিকিউ আহিব পাৰে। ঘনত্বৰ একক হল ABCD এনেকুৱা অপচন দিব পাৰে। ইয়াৰ এককটো হল 6 কেজি পাৰ মিটাৰ কিউব। তাৰপিছত চাপৰ একক কি চাপৰ একক দিয়া আছে। চাপৰ ফৰ্মুলাটো হল বল বাই ক্ষেত্ৰফল। বলৰ একক হৈছে নিউটন আৰু ক্ষেত্ৰফলৰ একক হৈছে মিটাৰ স্কয়াৰ, গতিকে ইয়াৰ এককটো কি হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ। ওকে তাৰপিছত উষ্ণতাৰ একক তোমালোকে জানাই উষ্ণতাৰ একক কেলভিন হয়, কিন্তু ইয়াতে উষ্ণতাৰ যেটো স্কেল আছে ইয়াতে দুটা স্কেল দিয়া আছে, এটা হল ফাৰেনহাইট স্কেল আৰু সেলসিয়াস স্কেল। সেলসিয়াস আৰু ফাৰেনহাইট স্কেলৰ মাজৰ সম্বন্ধটো হল 0 ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 ডিগ্ৰী সেলসিয়াস প্লাস 32। এটো তোমালোকে মুখস্থ কৰিবা। ইয়াৰ পৰা কনভাৰ্ট কৰিবলৈ আহিব পাৰে 10 ডিগ্ৰী ফাৰেনহাইটক সেলসিয়াসলৈ পৰিৱৰ্তন কৰা বা 10 ডিগ্ৰী সেলসিয়াসক ফাৰেনহাইটলৈ পৰিৱৰ্তন কৰা এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে। সো উষ্ণতাৰ সেলসিয়াস আৰু ফাৰেনহাইট স্কেলৰ মাজৰ সম্বন্ধটো হল ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 ডিগ্ৰী সেলসিয়াস প্লাস 32। এই সম্বন্ধটো মুখস্থ কৰিবা। তাৰ পিছত যেটো ইম্পৰ্টেন্ট টপিক আছে বিজ্ঞানসন্মত লিপি বা সাইন্টিফিক নোটেশন। কিছুমান সংখ্যা দিব যে বিজ্ঞানসন্মত লিপিত লিখা। তো বিজ্ঞানসন্মত লিপিত কেনেকৈ লিখিব লাগে অলৰেডি আমি আলোচনা কৰিছো।
তোমালোকে প্লেলিষ্টত যাই অৰ্থাৎ চেনেলটো যাই চাব পাৰিবা। ইয়াতে বিজ্ঞানসন্মত লিপি সাইণ্টিফিক নোটেশ্যন এইটো টপিক ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে অলপ ভালকৈ চাব লাগিব। ইয়াতে বিজ্ঞানসন্মত লিপিৰ যিটো কনচেপ্ট আছে, পূৰণ আৰু হৰণ কেনেকৈ কৰিব লাগে, তেনেকৈ এইটো পূৰণ কৰোঁতে ইয়াতে 5 আৰু 8 ঘাত ঠিকেই আছিল, গতিকে ডাইৰেক্ট আমি যোগ কৰি দিছোঁ। কিন্তু কিছুমান ক্ষেত্ৰত ঘাত ছেম নহ'লে আমি ঘাত ছেম কৰিব লাগিব বিজ্ঞানসন্মত লিপিৰ যিটো ফৰ্মুলা আছে সেই ফৰ্মুলা অনুযায়ী। ওকে, এইটো তোমালোকে চাব পাৰা। তাৰপিছত তাৎপৰ্যপূৰ্ণ অংক। তাৎপৰ্যপূৰ্ণ অংক এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়, এইটো টপিক তোমালোকে চাবই লাগিব। তাৎপৰ্যপূৰ্ণ অংক, তাৎপৰ্যপূৰ্ণ অংক বুলিলে কি বুজায়, এনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে। নহ'লে তলত দিয়া সংখ্যাটো তাৎপৰ্যপূৰ্ণ অংক কিমানটা আছে, এনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে। চোৱা, ইয়াতে তোমালোকে তাৎপৰ্যপূৰ্ণ অংকৰ কেইটামান নিয়ম দিয়া আছে, এই নিয়মবোৰ তোমালোকে অলপ চাই যাবা। সকলোবোৰ অহন্য অংকই নন জিৰ' ডিজিট কি হয়, তাৎপৰ্যপূৰ্ণ হয়। যেনে এটা বস্তুৰ দিক 285 সেন্টিমিটাৰ, এই মানটোত কি এটা শূন্য নাই, গতিকে এই সংখ্যাটোত আটাইকেইটাই নাম্বাৰ কি হ'ব বা অংকই হ'ব তাৎপৰ্যপূৰ্ণ অংক। ইয়াতে তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে, 1 2 3টা আছে, 285 কাৰণ ইয়াতে 0 নাই, সকলোবোৰ কি হৈছে অহন্য অংক, সেইকাৰণে তাৎপৰ্যপূৰ্ণ অংক 3টা। বা 287 দিব পাৰে বা 221 দিব পাৰে, সেইবিলাকত শূন্য নাথাকিলে সকলোবোৰ সংখ্যাই কি হয়, সকলোবোৰ অংকই তাৎপৰ্যপূৰ্ণ অংক হয়। ইয়াতে তাৎপৰ্যপূৰ্ণ অংক চোৱা 2 8 আৰু 5 তাৎপৰ্যপূৰ্ণ অংক আছে। MCQ সুধিব পাৰে 285 তাৎপৰ্যপূৰ্ণ অংক কিমানটা আছে, এনেকুৱা ৰূপত সুধিব পাৰে, এইটো একেবাৰে ইজি হয়। আৰু এটা ইয়াতে নিয়ম দিয়া আছে, যেনেকুৱা সংখ্যা এটাৰ প্ৰথম অশূন্য অংকটোৰ আগত বাওঁফালে থকা শূন্যবোৰ তাৎপৰ্যপূৰ্ণ নহয়, তেনেকুৱা শূন্য অকল দশমিক বিন্দুৰ স্থানে নিৰ্দেশ কৰে। উদাহৰণস্বৰূপে 0.03 সংখ্যাটোত চোৱা, 0.03 সংখ্যাটোত মাত্ৰ এটা তাৎপৰ্যপূৰ্ণ অংক আছে, কাৰণ 0.03 দশমিকৰ পিছত 0 যিবোৰ আছে আমি এইটো তাৎপৰ্যপূৰ্ণ, অৰ্থাৎ আমি এইটো কাউণ্ট কৰিব নালাগে। ঠিক তেনেকৈ 0.005 সংখ্যাটোত দুটা তাৎপৰ্যপূৰ্ণ অংক আছে, 5 আৰু 2। দশমিক বিন্দুৰ পিছত 0 থাকিলে সেই 0বোৰ আমি বাদ দিব লাগিব। এইটো নিয়ম তোমালোকে মুখস্থ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। এইটো পৰীক্ষাত আহিব পাৰে যে 0.0052 সংখ্যাটোত কিমানটা তাৎপৰ্যপূৰ্ণ অংক আছে, অপশ্যন অৰ্থাৎ MCQ ফৰ্মত দিব পাৰে বা ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে। ওকে, আৰু 3 নম্বৰটো চোৱা, যেনেকুৱা 2.005, ইয়াতে দুটা অশূন্য অংকৰ মাজত থকা শূন্যবোৰ কি হয়, তাৎপৰ্যপূৰ্ণ হয়। ইয়াতে 2.005 সংখ্যাটোত থকা তাৎপৰ্যপূৰ্ণ অংকৰ সংখ্যা 4টা, এটা হ'ল 2 0 0 আৰু 5, 4টা তাৎপৰ্যপূৰ্ণ অংক আছে। আগত চোৱা, দশমিকৰ পিছত থকা 0বোৰ আমি বাদ দিছিলোঁ, কিন্তু ইয়াতে দশমিকৰ বাওঁফালে আৰু সোঁফালে অৰ্থাৎ দুয়োফালে অশূন্য অংক যদি থাকে, অৰ্থাৎ 0 বাদ দি বাকী অংক যদি থাকে, তেনেহ'লে মাজত থকা 0বোৰ কি কৰিব লাগিব, কাউণ্ট কৰিব লাগিব, অৰ্থাৎ ধৰিব লাগিব, বাদ দিব পৰা নাযায়। ইয়াতে 2.005 সংখ্যাটোত দশমিকৰ আগত 2, এইটো এটা অশূন্য অংক। দশমিকৰ পিছত 0 0 লাষ্টত কি আছে, 5 আছে, এইটো অশূন্য অংক, গতিকে মাজত থকা শূন্যবোৰ আমি কি কৰিব লাগিব, কাউণ্ট কৰিব লাগিব, এইবোৰ আমি বাদ দিব নোৱাৰোঁ। সেইকাৰণে ইয়াতে তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে, 1 2 3 4টা আছে। তাৰপিছত 4 নম্বৰ যিটো নীতি বা ৰুল দি আছে, চোৱা, দশমিক বিন্দুৰ সোঁফালে আৰু অন্তিম অশূন্য অংকটোৰ পাছত আৰু থকা শূন্যবোৰ তাৎপৰ্যপূৰ্ণ হ'ব। উদাহৰণ হিচাপে 0.200 গ্ৰাম সংখ্যাটোত 3টা তাৎপৰ্যপূৰ্ণ অংক আছে। 0.200 ইয়াতে দশমিক বিন্দু আছে, দশমিক বিন্দুৰ সোঁফালে আৰু অন্তিম অশূন্য অংকটোৰ পাছত সোঁফালে থকা শূন্যবোৰ তাৎপৰ্যপূৰ্ণ হ'ব। অৰ্থাৎ দশমিক বিন্দুৰ সোঁফালে আছে, 2 সংখ্যাটো দশমিক বিন্দুৰ সোঁফালে আছে, আৰু এইটো কি হ'ব লাগিব, অশূন্য অংক হ'ব লাগিব, অৰ্থাৎ 0 বাদ দি বাকী সংখ্যা হ'ব লাগিব। আৰু তাৰ পিছত যদি শূন্য থাকে, সেই শূন্যবোৰ তাৎপৰ্যপূৰ্ণ হ'ব, অৰ্থাৎ সেই শূন্যবোৰ আমি গণিব লাগিব, কাউণ্ট কৰিব লাগিব, বাদ দিব নোৱাৰোঁ। সেইকাৰণে ইয়াতে দশমিকৰ পিছত এটা শূন্য অংক আছে, আৰু তাৰ পিছত থকা শূন্যবোৰ আমি কি কৰিব লাগিব, কাউণ্ট কৰিব লাগিব। সেইকাৰণে ইয়াতে 3টা তাৎপৰ্যপূৰ্ণ অংক আছে। পৰীক্ষাত এইটো চেঞ্জ কৰি দিব পাৰে, যেনেকুৱা 0.300
0.500 তথাপি কেইটা হ'ব 3টা হ'ব আৰু এটা 0 থাকিলে তেনেহলে 4টা হৈ যাব এতে মনত ৰাখিব কৈছে দশমিক বিন্দু নাথাকিলে কিন্তু হেকৰ শূন্যবৰ তাৎপৰ্যপূৰ্ণ নহব ইম্পৰ্টেন্ট হয় এই দশমিক বিন্দুটো নাথাকিলে কেৱল 200 যদি দিয়া থাকে তেনেহলে তাৎপৰ্যপূৰ্ণ অংক মাত্ৰ এটাই হ'ব দশমিক বিন্দু নাথাকিলে কিন্তু শূন্যবৰ আমি কাউন্ট কৰিব নোৱাৰিম তেতিয়া শূন্যবৰ বাদ দিব লাগিব যেনেকুৱা 300 ইয়াতে তাৎপৰ্যপূৰ্ণ অংক এটা হ'ব মাত্ৰ 3 যেনেকুৱা ইয়াতে উদাহৰণ দিছে 2 সংখ্যাটোত মাত্ৰ এটা তাৎপৰ্যপূৰ্ণ অংক আছে 2 ওকে মাত্ৰ এটা তাৎপৰ্যপূৰ্ণ অংক আছে কাৰণ ইয়াতে দশমিক বিন্দু নাই দশমিক বিন্দু নাথাকিলে আমি 0 বৰ কি কৰিব লাগিব বাদ দিব লাগিব কিন্তু 200 পয়েন্ট সংখ্যাটো 3টা আৰু 200.0 সংখ্যাটো 4টা তাৎপৰ্যপূৰ্ণ অংক আছে কাৰণ 200 পয়েন্ট ইয়াতে দশমিক বিন্দু আছে দশমিক বিন্দুৰ আগত থকা সকলোবোৰ শূন্য অশূন্য আমি কি কৰিব লাগিব কাউন্ট কৰিব লাগিব সেই কাৰণে ইয়াতে 3টা তাৎপৰ্যপূৰ্ণ অংক আছে আৰু 200.0 ইয়াতে দশমিক থকাৰ কাৰণে দশমিকৰ আগত আৰু পিছত থকা শূন্যবোৰ আমি কি কৰিব লাগিব ধৰিব লাগিব অৰ্থাৎ কাউন্ট কৰিব লাগিব বিবেচনা কৰিব লাগিব ইয়াতে 1 2 3 4টা তাৎপৰ্যপূৰ্ণ অংক আছে তাৰপিছত চোৱা এনেকুৱা ক্ষেত্ৰত বিজ্ঞানসন্মত লিপি ব্যৱহাৰ কৰিলে সহজ হয় এনেকুৱা যদি দিয়া থাকে তেনেহলে যেনেকুৱা 200 সংখ্যাটোক 2 * 10² আমি লিখিব পাৰো কাৰণ 10² মানে 100 ৰ লগত 2 পূৰণ কৰিলে কি 200 হ'ব সেই কাৰণে 2 * 10² এতিয়া কেতিয়া পৰীক্ষাত সুধিব পাৰে 2 * 10² ৰ তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে তথাপি কি হ'ব এনসাৰ এটা হ'ব কাৰণ ইয়াতে 2 * 10² ইয়াতে দশমিক বিন্দু নাই সেই কাৰণে এই 0 বৰ আমি বাদ দিব লাগিব বা 200 ৰ পৰিৱৰ্তে 2 * 10² লিখিব দিব পাৰে তেতিয়া তাৎপৰ্যপূৰ্ণ অংক এটাই হ'ব আনহাতে এই সংখ্যাটোক যদি আমি অলপ চেঞ্জ কৰি লিখো যেনেকুৱা 2.0 * 10² হিচাপে লিখিলে তাৎপৰ্যপূৰ্ণ অংক দুটা হ'ব কাৰণ 2 ৰ পিছত আমি দশমিক দিছো গতিকে 0 আৰু 2 দুয়োটা আমি কি কৰিব লাগিব কনসিডাৰ কৰিব লাগিব আৰু 2.00 * 10² ৰূপত লিখিলে তাৎপৰ্যপূৰ্ণ অংক কেইটা হ'ব 3টা হ'ব গতিকে এইটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাই যাবা 5 নম্বৰ যেটো ৰুল দি আছে কোন বস্তুৰ সংখ্যা গণতে তাৎপৰ্যপূৰ্ণ অংক অসীম হ'ব পাৰে বহুত কেইটা হ'ব পাৰে যেনে 2টা বল বা 20টা কণী বুলি কওঁতে একেবাৰে সঠিক সংখ্যা এটা বুজোৱা হৈছে দশমিক ব্যৱহাৰ কৰি আমি অসীম সংখ্যক শূন্য লিখিব পাৰো যেনে 2.00 20.0 আদি সেই কাৰণে তাৎপৰ্যপূৰ্ণ অংক কি হ'ব ইয়াতে অসীম হ'ব আৰু হেকত সোৱা যেটো বিজ্ঞানসন্মত লিপিৰ যেটো ফৰ্মুলা এটো হল n * 10^n এনেকুৱা ৰূপত লিখা হয় n * 10^n ইয়াতে 10^n অংশখিনি বাদ দি হহকখিনিতে তাৎপৰ্যপূৰ্ণ অংক নিৰ্ধাৰণ কৰা হয় অৰ্থাৎ ইয়াতে n * 10^n 10^n এইখিনি বাদ দিয়া হয় যেনেকুৱা ইয়াতে আমি 2 * 10² গতিকে 10² টো বাদ দিছিলো n * 10² গতি এইখিনি ঠাইতে কি কৰা হয় তাৎপৰ্যপূৰ্ণ অংক গণনা কৰা হয় ওকে এনেকুৱা 4.01 * 10² সংখ্যাটোত তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে 1 2 3টা আছে ওকে আৰু 8.256 * 10⁻³ সংখ্যাটোত তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে 4টা আছে 1 2 3 4 ওকে গতিকে এইটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকে চাব পাৰা তাৰ পিছত যেটো ফোকাস কৰিব লাগিব হেটো হল মাত্ৰিক বিশ্লেষণ এটো মাত্ৰিক বিশ্লেষণ ৰূপান্তৰিক গুণকৰ যেটো কনসেপ্ট হেটো এপ্লাই কৰি কৰা হৈছে ইয়াতে উদাহৰণটো চাব পাৰা ধাতু টুকুৰা এটা 3 ইঞ্চি দীঘল হলে সেন্টিমিটাৰ এককত এই দিক কিমান হ'ব এটো চাব পাৰা তাৰ পিছত উদাহৰণ তাৰ পিছত যেটো এটা বহুত ইম্পৰ্টেন্ট হয় এটো প্ৰায় আহিছে এটা পাত্ৰত 2 লিটাৰ গাখীৰ আছে আয়তন মিটাৰ কিউবত এককত গণনা কৰা তাৰ পিছত যেটো উদাহৰণ দি আছে লাষ্টত 2 দিনত কিমান সেকেন্ড হ'ব গণনা কৰা গতিকে ইয়াতে তিনিটা উদাহৰণ একে ঠাইতে দি আছে এই তিনিটা অলপ ভালকৈ চাবা ইয়াৰে ভিতৰত 1 আৰু 2 টো বহুত ইম্পৰ্টেন্ট হয় বিশেষকৈ 2 টো বহুত ইম্পৰ্টেন্ট হয় এটো বাৰে বাৰে ৰিপিট হৈ থাকে গতিকে এটো এমসিকিউ হদিব পাৰে এটা পাত্ৰত 2 লিটাৰ গাখীৰ আছে মিটাৰ একক কিমান হ'ব এটো ডাইৰেক্ট কৰিব পাৰা বা 2 মাৰ্কৰ কাৰণে ডাইৰেক্ট কোৱেশ্চন হদিব পাৰে